নমস্কাৰ সকলোকে। আমি ইয়াতে একত্ৰিত হৈছোঁ ভাৰতৰ তথা অসম তথা বঙাইগাঁৱৰ সনাতনী সমাজ। আমি সনাতনী হিচাপে গৰ্বিত সদায় আছিলোঁ। যেতিয়াৰ পৰাই আমাৰ সমাজখন গঠিত ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰাই কিন্তু আমাৰ সনাতনীসকলৰ এটাই বৈশিষ্ট্য আছিল, আমি সকলোকে আওকালি লৈছিলোঁ। আমি সদায় মানে সম্প্ৰীতি বজাই ৰাখি আগবাঢ়ি গৈ আছিলোঁ আমাৰ এই সমাজ ব্যৱস্থাত। কিন্তু কি হৈছে, মাজে মাজে আমাৰ ভাৰতীয় এই সংস্কৃতি বা ভাৰতীয় এই সমাজ ব্যৱস্থাত বিশেষ এটা সম্প্ৰদায়ে, ধৰ্মীয় সম্প্ৰদায়ে আঘাত আনিব চেষ্টা কৰে। মাজে মাজে আমাৰ এইটো বন্ধ হয়, আকৌ কেতিয়াবা এনেকুৱা আঘাত আমি পাওঁ। আমি খুবেই মৰ্মাহত হওঁ, কিয়নো যোৱাকালি আমাৰ কাশ্মীৰ ভেলীত বহুত টুৰিষ্ট, সকলোৱে জানো যে কাশ্মীৰ পৃথিৱীৰ স্বৰ্গ বুলি কওঁ আমি, ভূস্বৰ্গ। তাতে টুৰিষ্টবিলাক যায়। আমাৰ বঙাইগাঁৱৰো টুৰিষ্ট আছিলে, অসমৰ বিভিন্ন অঞ্চলৰ আছিলে। তো আমাৰ যোৱা যি এটা ঘটনা হ'ল, পাৰ্টিকুলাৰ এটা সন্ত্ৰাসবাদী সংগঠনে যি সকলোৱে যি টুৰিষ্ট আছে সেই টুৰিষ্টসকলৰ নাম পৰিচয় লৈ যি এটাক কৰিলে, এইটো এটা বস্তু বুজোৱা আমি ক্লিয়াৰ হৈছোঁ যে এইটো এটা প্লেন, আমাৰ আভ্যন্তৰীণ যে স্থিতি আছে এইটো ডিষ্টাৰ্ব কৰাৰ কাৰণে। আমি যে সুখে শান্তিতে বসবাস কৰি থাকোঁ, সেই আমাৰ সমাজ ব্যৱস্থাটোক থান বান কৰাৰ চেষ্টা কৰি আছে। তো আমি বঙাইগাঁৱৰ এই ৰাইজসকল বা আমাৰ বঙাইগাঁও আমি বহুতেই ইয়াতে একত্ৰিত হৈছোঁ ঘোষপাৰাত। তো অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাওঁ যে আমাৰ এই ডিফেন্সিভ মোডটো অলপ চেঞ্জ কৰিব লাগে। এতিয়া আমি এগ্ৰেছিভ হ'ব লাগে। আমি বিভিন্ন সময়তো ইয়াৰ আগতো পাইছোঁ প্ৰতি উত্তৰ বা আমাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে, কিয়নো আমি সামৰিক বিভাগতো যথেষ্ট উন্নত। আমি এতিয়া ডিফেন্সিভ হ'লে নহ'ব। আমাৰ এতিয়া নিজৰ পৰিচয়ৰ কথা আছে, আমাৰ আত্মসন্মানৰ কথা আছে। এই আত্মসন্মান আমাৰ বজাই থাকিব লাগে। আৰু আমাৰ কাশ্মীৰ যি স্বৰ্গ আছিল, এই স্বৰ্গটো যাতে সুপৰিকল্পিতভাৱে আমাৰ যি তাতে টুৰিজমৰ যি ব্যৱস্থা আছে, এই টুৰিজমৰ ব্যৱস্থাটো যাতে সঠিকভাৱে থাকে, এইটোৱে আমি আহ্বান জনাওঁ। আৰু যি অতৃপ্ত আত্মা বুলি কওঁ, আমাৰ যি আত্মাবিলাক গুচি গ'ল আমাৰ মাজৰ পৰা, তেওঁলোকেতো তেওঁলোকৰ জীৱনটো সম্পূৰ্ণ কৰিব পৰা নাই। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে সেই আত্মাবিলাক যাতে আমাৰ মাজত আকৌ আহে আৰু তেওঁলোকৰ জীৱনকাল যাতে সম্পূৰ্ণ হয়। আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে সেই আত্মাবিলাক যাতে এতিয়া স্বৰ্গত শান্তিতে থাকিব পাৰে, এইটো আমি কামনা কৰোঁ। ধন্যবাদ।